বিটিসি 15টা আছে কি 12টা, প্রমোদর মোটে 12টা হতে পারে, আমার মোটে 15টা। ষড়যন্ত্র কোনে করেছে? ইউপিপিএলহে করেছে, আমি তো করা নাই। আমার তো সিধা কথা, এইবাৰ আমি এনডিএ লগত আছে, এনডিএ লগত একেলগে থাকি সরকার করিম। প্ৰমোদ বড়োৰ কথা লৈ পেলাই যদি কোনোবাই মানি চলে বা কাম কৰে, মই বাৰে বাৰে কৈ আছোঁ শেষ হৈ যাব। আৰু আজি প্ৰমোদ বড়োৰ লগত যিসকল ৰাইজ ওলাইছে ইহঁতক মই অনুৰোধ কৰিছোঁ, আপোনালোকে ভুলক্ৰমে প্ৰমোদ বড়োৰ লগত যোগদান নকৰিব, একদম শেষ হৈ যাব। সি যেনেকুৱা কথা কয় এনেকুৱা কাম কৰা মানুহ নহয়। 5 বছৰ শেষ কৰিছে, এইটো চবেই দেখি আছে। তো যদি প্ৰমোদ বড়ো আজিৰ দিনত যদি জিকি যায়, তেতিয়াহ'লে আৰু শেষ হৈ যাব, নষ্ট কৰিব সি। মুঠতে আমাৰ বিটিচিবাসী ৰাইজক মই এটাই অনুৰোধ, দীপেন বড়ো, প্ৰমোদ বড়ো, আপচু লিডাৰ, ইউপিপিএল লিডাৰ একে বস্তু। তামোলপুৰত কিমান ৰাইজ ওলাব? এইটো মিছা কথা কৈ হাজিৰা লৈ পেলাইহে, হাজিৰা দি পেলাইহে ওলাই আনিছে। এইটোতো ভোট দিয়া মানুহ নহয়, ভোট আমাকে দিব, পদমফুলতে ভোট দিব। তেওঁ দাবী কৰিছে যে চৰকাৰ গঠনত ভূমিকা সেয়া জিৰ' হ'ব, জিৰ' কিবা ক'ৰবাত লগোৱা যায় আগে পিছে।